সামাজিক মাধ্যমত কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ বিৰুদ্ধে অশালীন মন্তব্য গোলাঘাট আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে মহিলা কংগ্ৰেছে গোলাঘাটৰ বৰপথাৰ গেলা বিলৰ ঋতু বৰা নামৰ এজন লোকে ফেচবুক একাউণ্টত কংগ্ৰেছ নেত্ৰীগৰাকীৰ বিৰুদ্ধে কৰিছিল অশালীন মন্তব্য সাধাৰণ সম্পাদিকা প্ৰিয়ংকা গান্ধীৰ বিৰুদ্ধে অশালীন মন্তব্য কৰাত জাঙুৰ খাই উঠিছে গোলাঘাট কংগ্ৰেছ অতি শীঘ্ৰে ঋতু বৰাক গ্ৰেপ্তাৰৰ দাবী কৰে মহিলা কংগ্ৰেছে অসমতে ঋতু বৰা নামৰ যিজন কিষাণ মৰ্চাৰ কোঅৰ্ডিনেটৰ তেওঁ আমাৰ ৰাষ্ট্ৰীয় নেতা প্ৰিয়ংকা গান্ধী বৰদাক তেওঁ ইমান অসভ্য আচৰণ কৰিছে তেওঁ কিন্নর সমাজৰ লগত তুলনা কৰিছে গতিকে আমি সেইজন ব্যক্তিক ইমান নিজ কথা ক'ব পৰা ব্যক্তিজনৰ ওপৰত আমি এজাহাৰ দাখিল কৰিম লগতে তেওঁ নাৰী সমাজক অপমান কৰিছে আৰু এনেকৈ নাৰী সমাজক অপমান কৰিবলৈ তেওঁ ক'ত অধিকাৰ পালে 24 ঘণ্টাৰ ভিতৰত যদি এই উক্ত কালপ্ৰিতজনক যদি গ্ৰেপ্তাৰ নকৰে যেতিয়া গণতান্ত্ৰিক পৰ্যায়ৰ যিখিনি আন্দোলনৰ ব্যৱস্থা আছে সেই আন্দোলন ব্যৱস্থা কিন্তু ধাৰাবাহিকভাৱে ইয়াতকৈ জংগী আন্দোলন হ'ব আৰু আমি আহ্বান জনাইছোঁ তেওঁলোকে যদি সততা আছে তেওঁলোকৰ দলটো যদি বিশৃংখলাৰ দল নহয় এই ঋতুৰাজ বৰা বোলা এই কালপ্ৰিতজনক 24 ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ কৰক